নমস্কাৰ বন্ধুসকল, ষ্টক মাৰ্কেট জ্ঞান চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আজি থাম্বনেইলত চাই গম পাইছে আপোনালোকৰ টপিকটো কিহৰ ওপৰত আলোচনা হ'ব। অকণমান পিছত গৈছোঁ টপিকটোলৈ, কিন্তু তাৰ আগত নিশ্চয় ৰিকুৱেষ্ট কৰিব বিচাৰিম, যদি কোনোবাই ফাৰ্ষ্ট টাইম ভিজিট কৰিছে এই চেনেলটো, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তাৰ কাষত থকা বেল নটিফিকেশ্যন আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে সদায় গম পাই থাকে। তো আহক বন্ধুসকল, আমি আজি টপিকটোৰ ফালে আগবাঢ়োঁ। তো বন্ধুসকল, আজি টপিকটো ফালে আহিছোঁ। আপোনালোকে থাম্বনেইলত চাই নিশ্চয় গম পাইছে যে আজি আমি কথা পাতিম যে হাউ টু বিকাম এ ছাকচেছফুল ট্ৰেডাৰ, মানে আমি ছাকচেছফুল ট্ৰেডাৰ কেনেকৈ হ'ব পাৰোঁ আৰু 5 কোৱালিটিজ ডেট ছাকচেছফুল ট্ৰেডাৰ হেভ, মানে ছাকচেছফুল ট্ৰেডাৰ যিমান ছাকচেছফুল ট্ৰেডাৰ আছে তেওঁলোকৰ হাতত থকা 5টা কোৱালিটি, বহুত কোৱালিটি লাগে, কিন্তু এই 5টা মেইন কোৱালিটি, যি 5টা কোৱালিটি যদি আপোনালোকৰ হাতত থাকে ন, আপোনালোকে ভাল এটা ছাকচেছফুল ট্ৰেডাৰ হ'ব পৰাৰ কেপাচিটি আপোনালোকৰো থাকিব। তো বন্ধুসকল, আহক আমি এটা এটাকৈ চাওঁ। তো তাৰ প্ৰথম পইণ্টটো হ'ল বন্ধুসকল ডে ট্ৰেডাৰ ডিচিপ্লিন। তো ডিচিপ্লিন মানে বন্ধুসকল কি, ডিচিপ্লিনৰ এটাই বস্তু, আপোনালোকে যিটো ট্ৰেড কৰিব সেইটো ট্ৰেডটো কেনেকৈ কৰিব সেইটো আপোনালোকে আগতে ভাবিব লাগিব, ট্ৰেডটো লোৱাৰ আগতে। মানে এটা বস্তু হ'ল ষ্টপ লছ আৰু এটা হ'ল থাকে আমাৰ টাৰ্গেট। তো এই দুটা বস্তু বন্ধুসকল আপোনালোকে ট্ৰেডটো লোৱাৰ আগতে ডিচাইড কৰিব লাগিব, যে আপোনালোকে ছাপ'জ 1000 টকা ট্ৰেড কৰিলে, তো আপোনালোকে যদি মিনিমাম 200 টকা আপোনালোকে মেক্সিমাম যদি হেৰাব খোজে, মানে 200 টকাত ষ্ট্ৰিক্ট ষ্টপ লছ আপোনালোকে মেইনটেইন কৰিব লাগিব। আৰু টাৰ্গেট আপোনালোকে তেনেকৈ 200 টকাৰ ওপৰত ছাপ'জ 400 টকা যদি আপোনালোকৰ লাভ হয়, আপোনালোকে প্ৰফিটটো বুক কৰি ওলাই আহিব লাগিব। বেছি আশা কৰিব এই 400 টকাটো গুচি পেলাই আপোনালোকৰ এই 200 টকা ষ্টপ লছটো হিট কৰি দিব। তো বন্ধুসকল, সেইকাৰণে কৈছোঁ, তো এনেকুৱা ধৰণৰ ডিচিপ্লিন খুবেই ইম্পৰ্টেণ্ট, মেইনলি ষ্টপ লছ। কাৰণ বন্ধুসকল বহুতে ষ্টপ লছ নলগায়, আমাৰ বিগিনাৰবিলাকে ষ্টপ লছ নলগায়, কিন্তু ষ্টপ লছ লগাব লাগে বন্ধুসকল। কাৰণ মাৰ্কেটৰ আপোনাৰ সকলোতকৈ যদি বেষ্ট ফ্ৰেণ্ড বুলি কয়, তো সেইটো হ'ল ষ্টপ লছ। কিয়? কাৰণ ই আপোনালোকক কেপিটেল চাফা হোৱাৰ পৰা বচায়। তো এটা বস্তুৱে মনত ৰাখিব, এইটো সকলো ভাল মানে ডিচিপ্লিন ট্ৰেডাৰত থাকে, মানে ট্ৰেডাৰত থাকে যে ডিচিপ্লিন। তো ডিচিপ্লিনটো মেইনটেইন কৰিবই। তাৰ লগত থাকে হ'ল পেচেঞ্চ। হয় বন্ধুসকল, তো চাব আপোনালোকৰ লগত হয়তো নিশ্চয় এনেকুৱা হৈছে, মেইনলি অপশ্যন ট্ৰেডাৰবিলাকৰ লগত কৈছোঁ। চাপ'জ আপোনালোকে অপশ্যন ট্ৰেডিং এটা বস্তু এটা সোমালে, কল এটা বাই কৰিলে 200 টকাত, আৰু আপোনালোকে 250 টকাত চেল কৰি দিলে, ঠিক আছে। কিন্তু সি বাঢ়ি বাঢ়ি গৈ থাকে, মানে এটা টাৰ্গেট ছাপ'জ আপোনালোকে কিন্তু টাৰ্গেট ৰাখিছিল ছাপ'জ 500, আপোনালোকে ভাবিছিল যে 500 হ'লে মই বেচিম, কথাটো ভাবিছে, কিন্তু সি 500 হয়ও, কিন্তু আপোনালোকে বেচে কিন্তু 250 টকাত বা তাতকৈ কমত। তো বন্ধুসকল, এইটো কি হয়, সেইটো হ'ল পেচেঞ্চ। তো ট্ৰেডিঙত যিটো পেচেঞ্চ লাগে ন, সেইটো আহিবৰ কাৰণে আপোনালোকক বহুত দিন লাগিব, সেইটো কাৰণে বহুত প্ৰেক্টিচো লাগিব আপোনালোকক। তো সেইকাৰণে কৈছোঁ বন্ধুসকল, যাতে আপোনালোকে ট্ৰেডিং কৰিব ডাইৰেক্ট ৰিয়েল মাৰ্কেটত আহে, তাৰে আগতে পেপাৰ ট্ৰেড বা এটা বা দুটা ষ্টক, এনেই এটা দুটা ষ্টক কিনা বেচা কৰি পেলাই আপোনালোকে সেই বস্তুটো পেচেঞ্চটো আনিব লাগিব। তাৰপিছতে আপোনালোকে হেভি কোৱাণ্টিটিত গৈ পেলাই ট্ৰেড কৰিব পাৰিব, তেতিয়া আপোনালোকৰ প্ৰফিট হ'ব। তো সেইকাৰণে কৈছোঁ বন্ধুসকল, পেচেঞ্চটো অকল আপোনালোকৰ ইনভেষ্টমেণ্টতে নহয়, ট্ৰেডিঙৰ পেচেঞ্চটো আৰু বহুত দৰকাৰ। আপোনালোকৰ এই পেচেঞ্চটো বেছি সময়ৰ কাৰণে পেচেঞ্চ ৰাখিব নালাগে, 15 মিনিটছৰ কাৰণে পেচেঞ্চটো ৰাখিব লাগে। কিন্তু এই 15 মিনিটছটো ট্ৰেডটোত ৰখি পেলাই থকাটো বহুত ডাঙৰ কথা বন্ধুসকল, সেইটোৱে কৈছোঁ। তো সেইটো আপোনালোকে ডেভেলপ কৰিব লাগিব। তাৰে থাৰ্ড বস্তুটো যিটো বহুত ভুল আমাৰ বিগিনাৰ্ছবিলাকে কৰে, এডাপ্টেবিলিটি মানে বন্ধুসকল, আপোনালোকে কিমান টকা মানে কোৱাণ্টিটি আপোনালোকৰ ল'ব পৰা কেপাচিটি আছে, সেইটো এনেকুৱা নহয় বন্ধুসকল। আপোনালোকৰ হাতত যদি 1 লাখ টকা আছে, এই 1 লাখ টকা গোটেইখিনি আপোনালোকে লৈ পেলাই আপোনালোকে মানে ষ্টপ লছ দি পেলাই আপোনালোকে হেৰি কৰিব পাৰিব, মানে ট্ৰেডটো কৰিব পাৰিব, এনেকুৱা কেতিয়াও নহয়। আপোনালোকৰ হাতত 1 লাখ টকা যদি ট'টেলত থাকে, আপোনালোকে 20,000 টকাৰ বস্তু কিনিয়ে তাতে ষ্টপ লছটো মেইনটেইন কৰিব পাৰিব। চাব আপোনালোকক এটা উদাহৰণ দি পেলাই কৈছোঁ, এটা লট আপোনালোকে যদি এটা লটত কাম কৰে, ছাপ'জ 5,000 ৰুপিজৰ এটা লট আপোনালোকে বেংক নিফটিত কাম কৰিছে, অপশ্যন ট্ৰেডিঙৰ কথা কৈছোঁ। তো তেতিয়া কি হয় বন্ধুসকল, এটা লটত যদি কাম কৰে আপোনালোকে 500 ৰুপিজ পাৰ লট আপোনালোকৰ ষ্টপ লছ থাকে, ধৰি ল'লোঁ আৰু। তো এই 500 ৰুপিজৰ ষ্টপ লছটো আপোনালোকে বেয়াৰ কৰিব পাৰে, বা মই মানি ল'লোঁ যে আপোনালোকে 1000 ৰুপিজ একদিনত বেয়াৰ কৰিব পাৰে লছ। তো মিনিমাম মেক্সিমাম কেইটা লট ল'ব পাৰিব আপুনি? 2টা লট, কাৰণ এটা লটতো 500 ষ্টপ লছ লগাবই লাগিব। কিন্তু এনে ক্ষেত্ৰত আপোনালোকে যদি 10টা লট লৈ লয়, আপোনালোকৰ যদি 500 টকাকৈ মানে আপোনালোকৰ যদি হেৰি থাকে, ষ্টপ লছ থাকে, আপোনালোকে ভাবকচোন কিমান টকাৰ ষ্টপ লছ হিট হৈ যাব পাৰ লট যদি 500 টকাকৈ যদি আপোনালোকৰ ষ্টপ লছ ৰাখে ন বন্ধুসকল, আপোনালোকে ইয়াত নিজে চাওকচোন 5,000 ৰুপিজৰ আপোনালোকৰ লছ হয়নে নহয়? তো এনেকৈ বন্ধুসকল, সেইকাৰণে লছ হয়, কাৰণ আপোনালোকে তাতে ষ্টপ লছ লগাবৰ কাৰণে নোৱাৰে। কাৰণ আপোনালোকে জানে যদি ষ্টপ লছ লগাই হিট হৈ যাব, যদি আপোনালোকে সেই 10টা লট লৈ পেলাই যদি 500 টকাত ষ্টপ লছ লগাব যায়, তেতিয়াহ'লে আপোনালোকে কি হ'ব? আপোনালোকৰ ষ্টপ লছটো হিটেই হ'ব, 1 ছেকেণ্ডত হিট হৈ যাব, এটা ক্লিকত হিট হৈ যাব। তো সেইকাৰণে কৈছোঁ বন্ধুসকল, যিটোৰ ষ্টপ লছ দিয়াৰ যিখিনি
আপোনালোকে সদায় এইটো মানুহে ভুল কৰে যে প্ৰফিটটো চাই পেলাই মানে ট্ৰেডটো এক্সিকিউট কৰে, কিন্তু এনেকুৱা নহয় বন্ধুসকল। আপোনালোকে সদায় ট্ৰেডটো ল'ব লাগিব SL চাই পেলাই, মানে ষ্টপ লছ চাই পেলাই। আপোনালোকৰ নিজৰ ষ্টপ লছৰ কেপাচিটি কিমান। যদি আপোনালোকৰ ষ্টপ লছৰ কেপাচিটি 2000 আৰু আপোনাৰ পাৰ লট 500 টকাৰ আপুনি ৰিস্ক ল'ব পাৰে, তেতিয়াহ'লে আপুনি 4টা লটত কাম কৰক। কিন্তু আপোনাৰ যদি ষ্টপ লছৰ কেপাচিটি 500 টকা আৰু যদি আপোনালোকৰ হাতত থাকক 10 লাখ টকা, কিন্তু আপোনালোকৰ 500 টকা যদি আপোনালোকৰ মেণ্টেল কেপাচিটি, ষ্টপ লছৰ মেণ্টেল কেপাচিটিটো আহে তো সেইটো সেইকাৰণে কৈছোঁ। তো 500 টকা যদি আপোনালোকৰ কেপাচিটি, তেতিয়াহ'লে আপোনালোকে 10টা লট লৈ একেবাৰে লাভ নাই। তেতিয়া কি হয় বন্ধুসকল, ষ্টপ লছটো নাথাকে, যেতিয়া লছ হয় ন 20,000 30,000লৈকে মানুহ লছ খাই পেলাই বহি যায়। তো সেইকাৰণে কৈছোঁ বন্ধুসকল, তো এই এডাপ্টেবিলিটিটো আপোনালোকে থাকিব লাগিব। যিটো আপোনালোকৰ ষ্টপ লছ দিব পাৰিব ন, সেই বেচিছতে ল'ব লাগিব। তো তাৰপিছততো বন্ধুসকল এইটো অলপমান ভাল চাইন, বিগিনাৰ্ছৰ কাৰণে ভাল কথা। কিয়, মেণ্টেল থাৰ্ডনেছ এইটো বহুত হয়। আপোনালোকে বহুত কষ্ট কৰিছে, বহুত এনেকুৱা ট্ৰেডাৰ আছে, কোনো হাৱাতে ট্ৰেডটো কোনো হাৱাত ট্ৰেড কৰা ট্ৰেডাৰ বহুত আছে, আৰু ভালকৈ জানি বুজি অলপমান হেৰি কৰা বিগিনাৰ ট্ৰেডাৰো বহুত আছে, যিবিলাকে শিকি কৰি আছে। তো তেওঁলোকৰ কাৰণে এইটো যে আপোনালোকে আজি শিকি পেলাই এটা ষ্ট্ৰেটেজি চাপ'জ এটা আপোনালোকে ডেভেলপ কৰিছে, তো সেই ষ্ট্ৰেটেজি মতে আপোনালোকে ষ্টপ লছো ৰাখিলে, আপোনালোকে টাৰ্গেটো ৰাখিছিল, কিন্তু আপোনালোকৰ ষ্টপ লছ 2-3 বাৰ হিট হ'ল আপোনাৰ ষ্ট্ৰেটেজিটোত। তো আপোনালোকে নিজৰ ওপৰত ডাউট কেতিয়াও নকৰিব। আপুনি সেইটোৱে চাওক যে আপোনাৰ যিটো ষ্ট্ৰেটেজি বনাইছে সেইটোত কি অলপমান চেঞ্জ কৰিলে আপোনাৰ সেই ষ্টপ লছটো যে হিট হৈছে, সেই ষ্টপ লছটোৰ জেগাত আপোনালোকৰ প্ৰফিট আপুনি বুক কৰিব পাৰিব। তো সেইখিনি আপুনি নিজে যদি আপুনি কিবা এটা হেৰি বনাইছে, ছেটআপ বনাইছে আপোনাৰ নিজৰ কাৰণে, তেতিয়াহ'লে আপুনি সেইখিনি নিশ্চয় ওলাব পাৰিব আপোনাৰ নিজৰ ষ্ট্ৰেটেজিটোত ক'ত কিবা ভুল হৈ আছে, যাৰ কাৰণে আপোনাৰ এনেকুৱা হৈছে। তো সেইকাৰণে কৈছোঁ বন্ধুসকল, নিজৰ ষ্ট্ৰেটেজিক কোনোদিনে একদম পূৰা ডাউট নকৰিব, নিজৰ ষ্ট্ৰেটেজিত অটল থাকক। যদি ষ্টপ লছ 2-3 বাৰ হিটো হৈছে, কোনো প্ৰব্লেম নাই। আপুনি নিজৰ ষ্ট্ৰেটেজিটোক অকণমান মানে কৰে ন মানুহে, যে আমাৰ যেনেকৈ বাইকবোৰ মডিফাই কৰে, তো আপোনাৰ ষ্ট্ৰেটেজিও মডিফাই কৰিব পাৰে, একো প্ৰব্লেম নাই ন। মই নিজৰ 5-6টা ষ্ট্ৰেটেজি আছে মোৰ নিজৰ। তো সেইকেইটাতো এটা ষ্ট্ৰেটেজি সদায় মই মডিফাই কৰি গৈ থাকোঁ। মাৰ্কেটৰ লগত ষ্ট্ৰেটেজিবোৰ বেলেগ। তো সেইটো বস্তু মেণ্টেল থাৰ্ডনেছ কেতিয়াও হ'ব নালাগে, নিজৰ ওপৰত ডাউট কেতিয়াও নকৰিব। এনেকুৱা বহুত হয়, মই আৰু কৰিব নোৱাৰিমে নেকি, এনেকুৱা লছ হৈছে, সেইটো কেতিয়াও নকৰিব বন্ধুসকল। আপুনি ভাবিছে যে মই প্ৰায় লাইনত আছোঁ, কেৱল মোৰ ষ্টপ লছ হিট হৈছে, তো আপুনি নিজৰ ষ্ট্ৰেটেজিৰ ওপৰতে কাম কৰিব লাগে। তো বৰঞ্চ আপোনাৰ নিজৰ ষ্ট্ৰেটেজিটোক আপুনি মানে ডাউট কৰাতকৈ, তো সেইটো কৈছোঁ। আৰু তাৰ লগত লাষ্ট 5 নম্বৰ যিটো হৈছে, এইটো খুব ইম্পৰ্টেণ্ট, আৰু আমাৰ বিগিনাৰ্ছবিলাকে কোনোদিনে ইউজ নকৰে, ইণ্ডিপেণ্ডেঞ্চ মানে হ'ল নিজৰ ৰিচাৰ্জ, অকল নিজৰ ৰিচাৰ্জ। যেতিয়া ট্ৰেডত সোমাই ন, যেতিয়া মানে ভাল ট্ৰেডাৰ এটা ট্ৰেডত সোমাই, যেনেকৈ আমি যেতিয়া ট্ৰেড কৰোঁ ন, আমি কাকো ফ'ল' নকৰোঁ, আমি নিজে যিটো ভাবিছোঁ ন, আমি সেইটোৱে কৰিম। তো সেইটো কাৰণে কৈছোঁ, যদি এটা ভাল ট্ৰেডাৰ যদি হ'ব খুজিছে আপুনি ইণ্ডিপেণ্ডেঞ্চ লাগিবই, আপোনাৰ নিজৰে ৰিচাৰ্জ লাগিব, আৰু নিজৰ ৰিচাৰ্জটোৰ ওপৰত আপুনি ট্ৰাষ্টটো কৰিব লাগিব, সেইটো ফাৰ্ষ্ট অফ অল। সেইকাৰণে কৈছোঁ ইণ্ডিপেণ্ডেঞ্চ। কাৰণ কিয় জানেনে, ইণ্ডিপেণ্ডেঞ্চ মানে কি, মাৰ্কেটত যেতিয়া আপুনি কাম কৰিব ন, ট্ৰেড কৰিব, আপুনি যদি কিবা কাৰণত যদি আপোনাৰ এগেইনষ্টত বেলেগে যদি কিবা এটা কথা কৈ দিলে, আপুনি শুনিলে কাণত, তো আপোনাৰ চেল্ফ ডাউট আহি যাব। এইটো হয়ে বন্ধুসকল, যদি মাৰ্কেটত বিগিনাৰ্ছবিলাকৰ যিমান ট্ৰেড কৰে ট্ৰেডাৰবিলাকৰ লগত এইটো হয়ে, নিজৰ বাহিৰে বাকী চবৰে ওপৰত বিশ্বাস থাকে, আৰু সেইটোৱে সকলোতকৈ ডাঙৰ কৰা ভুল। তো সেইকাৰণে কৈছোঁ বন্ধুসকল, কাৰো একো কথা শুনিব নালাগে। আপুনি যদি নিজৰ ষ্ট্ৰেটেজিত অটল আছে, আপোনাৰ যদি নিজৰ ৰিচাৰ্জ মতে যদি চাপ'জ ওপৰত যাব বুলি ভাবিছে, আপুনি কল লৈ বহি আছে, একো কথা নাই। আপোনাৰ যদি কিবা এটা ৰিচাৰ্জত যদি আপুনি ভাবিছে যে ওপৰলৈ যাব মাৰ্কেট, তেতিয়াহ'লে আপুনি বেলেগে যদি কোনোবা ডাউন যাব বুলিও কয় ন, আপুনি ভয় কৰিব নালাগিব, সেইটোকে কয় ইণ্ডিপেণ্ডেঞ্চ। তো সদায় এই 5টা বস্তু ইণ্ডিপেণ্ডেঞ্চ। তো আৰু এবাৰ কৰিলোঁ উল্টা ফালৰ পৰা, ইণ্ডিপেণ্ডেঞ্চ, তাৰপিছততো তাৰে আগতটো আছিল মেণ্টেল থাৰ্ডনেছ, যিটো আপোনালোকে নিজে ষ্ট্ৰেটেজি বনায়। তো যদি অকণমান ষ্টপ লছো হিট হৈ থাকে, তো নিজৰ ওপৰত ডাউট নকৰিব, সেইটো কৈছোঁ। এডাপ্টেবিলিটি, নিজে যিমানখিনি ল'ব পৰা কেপাচিটি আছে, তাতকৈ বেছি কেতিয়াও নল'ব। তো ল'ব পৰা কেপাচিটিটো বহুত থাকিব পাৰে, মই ইন দ্য চেঞ্চ কৈছোঁ ষ্টপ লছ, নিজৰ ষ্টপ লছটো যিমান কেপাচিটি আছে ন, তো সেই বেচিছতে আপোনালোকে ট্ৰেড এক্সিকিউট কৰিব, বেছি কোৱান্টিটি। তো তাৰ লগত আৰু 2 নম্বৰটো আছিল আমাৰ পেচেঞ্চ। তো পেচেঞ্চ লাগিবই, সেইখিনি আপোনালোকে যিমান মানে প্ৰেক্টিছ কৰি থাকিব, নিজে আহি যাব। আৰু সকলোতকৈ ইম্পৰ্টেণ্ট বস্তু ট্ৰেডাৰ ডিচিপ্লিন মানে হ'ল ষ্টপ লছ, টাৰ্গেট আৰু নিজৰ ছেটআপ। এই 3টা বস্তু কৰিলে আপোনাৰ ডিচিপ্লিনো আহি যাব। অভাৰ ট্ৰেড কেতিয়াও নকৰিব, সেইটো এটা বহুত বেয়া। ডিচিপ্লিনৰ এগেইনষ্টত অভাৰ ট্ৰেড কেতিয়াও নহয়। একদিনত মেক্সিমাম 2টা ট্ৰেড
বা আপোনালোকৰ যদি ভাবিছে যে 3টা ট্ৰেড তাতছে বেছি নহয় বন্ধুসকল সেইটোৰ ওপৰত বেছি যাব আপোনাৰ ব্ৰকাৰ ধনী হৈ যাব আপুনি ধনী নহয় তো সেইকাৰণে কৈছোঁ বন্ধুসকল তো এইবোৰ বস্তু যদি আপোনালোকে যদি অলপমান চিন্তা ধাৰণা কৰি পেলাই আপোনালোকে যদি ট্ৰেড কৰে তেতিয়াহ'লে নিশ্চয় এজন ছাকচেছফুল ট্ৰেডাৰ আপোনালোকে ইজিলি হ'ব পাৰিব তো বন্ধুসকল আজি ভিডিঅ'টো আছিল এইটোৰ ওপৰত অলপমান বিগিনাৰ্ছবিলাকক গাইডেন্সৰ কাৰণে ভিডিঅ' বনাইছোঁ তো বেলেগ ভিডিঅ' এতিয়ালৈকে বনোৱা নাই আৰু অলপমান গাইডেন্স দি লওঁ যাতে শিকাব লাগিব আগে তাৰপিছতহে শিকিব পাৰিব আপোনালোকে হয়নে নহয় বন্ধুসকল তাৰপিছতে আৰু আপোনালোকে প্ৰফিটো কৰিব পাৰিব আৰু যদি আপোনালোকে প্ৰফিট কৰে ইয়াৰ পৰা তো মোক তেতিয়া থেংক ইউ ক'ব হয়নে নহয় সেইটো কৈছোঁ বন্ধুসকল তো সেইকাৰণে তো আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ হেল্পফুল হ'ল দীঘল হৈ গৈছে একো বেয়া নাপাব তাৰ কাৰণে তো আজিলৈকে আহিছোঁ নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই বাই